প্ৰয়োজন হ'লে চাহ গছ উচ্ছেদ বন্ধ কৰা। আজি উগ্ৰীজান চাহ বাগিচাটো এনেকে এটা অৱস্থাত হৈ আছে, ইয়াত নাই চৰকাৰৰ চকু দিছে, নাই প্ৰশাসনে চকু দিয়ে, নাই বন বিভাগে চকু দিছে। ইয়াত মানে যি যেনেকে পাৰে আহি বাগিচা উচ্ছেদ কৰি শিল খনন কৰি আহিছে। আমি আগতো ইয়াত ৰোড ব্লক কৰি জিলা আয়ুক্ত, আপোনাৰ মহকুমাধিপতি, বৰ্ডাৰ মেজিষ্ট্ৰেটৰ যোগেদি স্মাৰক দিছোঁ তেওঁলোকক যে আমাৰ এই সমস্যাটো সমাধান কৰি দিব লাগে বুলি। তেওঁলোকো আহি আমাৰ ইয়াত সহযোগ কৰি স্মাৰক আমাৰ গ্ৰহণ কৰে যে সমস্যাটো সমাধান হ'ব বুলি। কিন্তু আজি যোৱা মাৰ্চ মাহৰ 9-3 তাৰিখে আমি জিলা আয়ুক্তক এখন স্মাৰক দিছিলোঁ। স্মাৰক দিয়াৰ পিছত তেওঁৰ পৰা আমি একো আৱাস নাপালোঁ। আমাৰ যি বিহুবৰ বন বিষয়া আছে তেওঁৰ লগত কথা পাতিলোঁ। তেওঁ কৈছে যে অসম গভৰ্ণমেণ্টে বা অসম প্ৰশাসনে বা অসম চৰকাৰে আজিলৈকে আমাক সীমা সমস্যাটো আমাক সমাধান কৰি দিয়া নাই। আমি ক'ব বিচাৰিছোঁ, যদি সীমা সমস্যাটো সমাধান কৰি দিয়া নাই, আজি নাগালেণ্ডৰ ভিতৰলৈকে আমাৰ অসম ৰাইফলৰ কেম্পটো কেনেকৈ বহাব পাৰিব? আমাৰ যিখিনি আমাৰ স্থানীয় কিছুমান ব্যক্তি আছে তেওঁলোকে নাগাৰ লগত মিতিৰালি কৰি এই বাগিচাখন শেষ কৰি দিয়াৰ যি পৰিকল্পনা কৰিছে, সেয়া আমি কোনো পধ্যে আমি মানি নলওঁ। আৰু ইয়াৰ অন্যথা যদি অসম প্ৰশাসন বা বন বিষয়াৰ ফালৰ পৰা আমি যদি সঠিক সিদ্ধান্ত নাপাওঁ, অনাগত দিনত আমি এই যি বিহুবৰ হিলনি পথটি অনিৰ্দিষ্ট কাৰণে সদায় কাৰণে আমি বন্ধ কৰি দিয়ালে আমি আমাৰ ফালৰ পৰা দাবী জনাইছোঁ।